Shutdown. Your passport के लिए पुश कैसे লোকৰ ঠগি অন্যায় কৰি আল্লাহ সত্ত্বে এনেকুৱা তই হেৰি পাবি নহয় আজি তই হেৰি কৰি আছ মোক ঠগি আছ নহয় গাদ্দাৰি কৰি আছ নহয় ঠগি দিনে খুব খোদালে কৈছোঁ এই দুনিয়াতে এই জমিনতে তহঁতক পাছা খাব এই কুকুৰ লোকৰ মোবাইল ইউজ কৰিলে ক'ত অধিকাৰ পালে ঐ পাছপৰ্ট ব্যৱহাৰ কৰি পেলাই যে সদায় যে প্ৰতিদিনে যে লোকৰ পৰা হেৰি কৰি আছে যে কুকুৰ চামা ছয়তানৰ পোৱালি কিমান ক'ব লাগে একেটা মাথা দিছোঁ আকৌ গোবৰ মগৰ যে বুজি নাপাওঁ সেইটো কিমান ক'ব লাগে লোকৰ মোবাইলত যে পাছপৰ্ট ব্যৱহাৰ কৰিছে লোকৰ যে কাম যে অন্যায় কৰিছে লোকৰ যে ঠগি আছে এই শাস্তি কিমান দিছে কুকুৰ কিমান শাস্তি দিয়ে লোকক হা কুকুৰ তহঁতৰ যদি এনেকুৱা কৰিব নোৱাৰ চাই থাক মোক যেনেকৈ জ্বলাইছ মোক যেনেকৈ শাস্তি দিছ মোক যেনেকৈ কষ্ট দিছ তহঁতক মই কৰিহে চাই অলপ চাই থাক মোক যেনেকৈ শাস্তি দিছ কিমান দিনে তাৰ শাস্তি তহঁতি পাবলৈ সাজু হৈ থাক কুকুৰ চালা লোকক ঠকি পেলাই পইচা অনান দিবলৈ আহিছে কুকুৰ ভালেৰে কৈছোঁ নহয় ইয়াৰপৰা ওলাবলৈ লোকক কষ্ট দি লোকক ঠগি পেলাই লোকক জীৱন ধ্বংস কৰি লোকক আজোদা দি প্ৰতিদিনে হেৰামিহঁত চালা ছয়তানহঁত চালা তহঁতি গুমৰিলা খাবি নৰক খাবি পইচা ঘটিবি হেৰি লোকক আজোদা দি থাকিবি সদায় শাস্তি দি থাকিবি ঐ কুকুৰ তহঁতৰ অধিকাৰ নাই ইয়াত মোৰ কথা তহঁতি মোক জ্বলাই নাথাকিবি তহঁতক কৰিব পাৰ না নচাই থাক মোক যেনেকৈ আজোদা দিছ ৰবি না তাৰ প্ৰতিশোধ মই ল'ম চাই থাক লোকক যেনেকৈ শাস্তি দিছ কষ্ট দিছ ঠগিছ তাৰ প্ৰতিশোধ তহঁতি পাবলৈ সাজু হৈ থাক কুকুৰ চবফালে ভিডিঅ' চেনেল নোযোৱা হেৰি নোযোৱা চবফালে লগ কৰিবলৈ শিকি থৈছে কুকুৰ মোৰ মোবাইল মোৰ কথা তহঁতৰ স্বত্ব নাই লোকক ঠগি পেলাই খাবলৈ ডিঙিত কলাদাম বান্ধি পেলাই হেৰি হৈ যাওঁ কেলৈ লোকক আজোদা দি আছোঁ জ্বলাই আছোঁ হা লোকক শাস্তি কেলৈ দি আছ 24 ঘণ্টা তহঁতক সদায় কৈ আছোঁ নহয় কুকুৰ চানা দিওঁ বুলিয়ে দি আছে লোকক শাস্তি তহঁতি পাবলৈ সাজু হৈ থাক লোকক কষ্ট দিছা নহয় ইমান কোৱাৰ পিছতো ইমান পকাৰ পিছতো সদায় একেটা ভুলকে সদায় লোকেটা ভুলকে সদায় মাথা খোৱা চলা মগজ খোৱা চলা হায়ন চলা হায়নতকৈ বেয়া হায়নক যদি মৰম কৰিবলৈ ভাল হায়নতকৈ পাত্ৰ সেঙে লোকক কৰি আছ সদায় মেথা নাখাবি কিন্তু মোক যেনেকৈ তাৰ শাস্তি তহঁতি পাব লাগিব মোক লোকক যেনেকৈ ঠগি আছে লোকক যেনেকৈ গাদ্দাৰি কৰিছ দিনত হ'লে বন্ধ হৈ দিয় ৰাতি হ'লে এৰি দিয় কুকুৰৰ পোৱালি ননচেঞ্চ ছয়তান কিমান জ্বলাও লোকক কষ্ট কিমান দিয় ছয়তান ঠগি খাবলৈ আহিছে লোকক চালা ঠগবাজি ছয়তান এই পৃথিৱীত যে গোটেইখন ঠগবাজ কুকুৰ এই কুকুৰবোৰ পৃথিৱীত কেলৈ সৃষ্টি কৰিলে আল্লাহ পাকে এই ঠগবাজ পৃথিৱীখন ছয়তানক ক'লে হায়ন যদি পৃথিৱীত বিশ্বাস কৰিব পাৰি হায়নক যদি মৰম কৰিব লাগে এই দুঠেনো গুণে গংগাত পেলাব লাগে মোক যেনেকৈ মানুহ ঠগি খায় ময়ো তেনেকৈয়ে কোনো মানুহক বিশ্বাস নকৰোঁ মানুহ যদি কেতিয়াও বিশ্বাস কৰিব নালাগে এই ছয়তানখিনি কুকুৰখিনি মানুহক বিশ্বাসঘাতক কৰি মানুহক ঠগি খায় মানুহক ঠগি মানুহক কষ্ট দি লোকক লাঞ্চনা বিচনা দি পেলাই লোকক ঠগি পইচা উপাৰ্জন কৰি থাকে এই কুকুৰ কিছুমান পৃথিৱীৰ আল্লাহ পাকে সৃষ্টি কৰে তাৰ ফল খুদা আছে পাব খুদাই যেনেকৈ বহাইছে তেনেকৈ তিতা পৰিছিলোঁ ওপৰলৈ গৈ থাক ইমান যাবি একে ঢেকেচে বহাই দিব পাইছ নাই লোকক কষ্ট দি
দুটা দি কুকুৰ আমি সেই দিলৰ মানুহ হৈ গৈছে নাই, সেই জামানৰ মানুহ নহয় গৈছে নাই, তহঁতৰ চৈতানৰ নিচিনা দিলৰ নিচিনা 7 পুৰুষত জনম ল'ব লাগিব গম নাই, 7 পুৰুষ জনম ল'ব লাগিব তহঁতি কুকুৰ। লোকক ঠগি ঠগি কিছুমান চৈতানে লোকক ঠগি লোকক কষ্ট দি আঘাত দি মুচ কৰিবলৈ আহে। মই ইয়াত কষ্টত কিমান দিন পাৰ কৰি আছোঁ, কষ্ট পাই আছোঁ, আঘাত পাই আছোঁ, কষ্ট দিছে লোকক মুচ কৰি প্ৰচাৰণ কৰিবলৈ আহিছে কুকুৰ। মৰি যাবি কলতা বান্ধি, লোকক কোনো মানুহক ঠগিবলৈ চেষ্টা নকৰিবি জানো নাই। এই দুনিয়াই লৈ আছে ওপৰলৈ জানো ভয় কৰিবি জানো, লোকক ঠগি নাখাবি, লোকক ঠগি কিন্তু সুদাৰ সদায় এদিন এনেকৈ ঠেকেচা দিব নহয়, মনত ৰাখিবি। ইমান অভিজ্ঞতা দিছে ছয়তান চালা, মগজ নাইকিয়া চালা, মানুহ জাতিবোৰ খবিছতকৈ বেয়া, সেইকাৰণে এইবিলাক কাম কৰি থাকে। ভাল পবিত্ৰ মানুহ হ'লে এইবিলাক কাম কৰিব পাৰে জানো? ভাল জ্ঞানী মানুহে ভাল জ্ঞানী চিন্তা কৰিব লাগে। অজ্ঞানী লোকক আগুদা দি থাকে সদায়। মোবাইলত মই লৈছোঁ, বাপেৰৰ ঘৰ মাৰৰ ঘৰ মোবাইল নহয়, লোকে যে পাছত ব্যৱহাৰ কৰি যে লোকক যে এনেকৈ জ্বলাই আছে কুকুৰ, তাতে ইমান কৈছে দিনৰ ভাগত কোনো এটা টাইমত চব বন্ধ কৰি চব ব্লক কৰি দিয়ে কুকুৰ। তহঁতক তাৰ প্ৰতিশোধ মই ল'মেইটো ল'বি, অতি জ্বলাইছ। তহঁতৰ যদি মোবাইলটো দোকান নহয় তই চাই থাক, কি গতি কৰিম তহঁতক চাই থাক। কুকুৰ অতি জ্বলাইছ, তাৰ ফল সদায় তই এদিন নহয় একদিন মনত ৰাখিবি, গম পাইছ নাই। ঠগা হৈছে বেলেগে ঠগে। এই কুকুৰ কাক ঠগিছ? মোক ঠগিছ নে মই ঠগিছোঁ? এই কুকুৰ মোক ঠগি আছ, সদায় গাদ্দাৰি কৰিছ। কুকুৰ অন্যায় পইচাই গুমলে খাইছ। মই আল্লাপাকৰ ওচৰত সুধিবলৈ চাই থাক কি অৱস্থা হয় তহঁতৰ। সদায় কৈছোঁ সদায় শাস্তি দি আছোঁ। কুকুৰ আছে বা চূড়ান্ত মুখ্য কেইটামানে, জনোৱা কেইটামানে, সেই জনোৱাকেইটাক কৈ হাইনত এবাৰকৈ দুবাৰকৈ হাইনতে যদি বুজি পায়, হাইনতকৈ ঘৃণনীয় নিকৃষ্ট ই মানুহ নহয়, তেনে জন্তু হয়। জংঘলীয়া জন্তু কামে এনেকুৱা কাম কৰিব। ভাল মানুহ হ'লে ভাল কাম কৰিবলৈ সদায় থাকে, সেই হৈ থাকিল গম পাইছ নাই। এনেকুৱা কাম নকৰিবি, কৈ দিছোঁ। লোকক শাস্তি দি আছোঁ, একো নোযোৱা কৰি দিছ, নিজৰ পইচা ঘটিবলৈ লোকক আঘাত দি পেলাই অন্যায় কৰি খাবলৈ আহিছ। এই কুকুৰ কেলৈ আছ দুনিয়াত লোকৰ মাথা চুবাই কলতা বান্ধি মৰি চাবি, গম পাইছে নাই। ডিঙিত কলতা আনি কৰি থাকিবি। একেবাৰে জানে তই ঘূৰি যাওঁ আহিব, গম পাইছ নাই। ঘূৰি যাওঁ আকৌ আহিব। বাকক যেনেকৈ শাস্তি তাৰ ফল নিজেও পাবি। ঠগি খোৱা, লোকৰ মোবাইলত পাছত ব্যৱহাৰ কৰা, তাৰ ফল খুদাই লৈ গৈছোঁ। এদিন নহয় এদিন কুকুৰ ভালে কৈছোঁ, মই ইয়াত সোমাবলৈ মনা কৰিছোঁ কিন্তু ওলা কুকুৰ। এই কুকুৰ কথা ক'লে বুজি নাপাওঁ নি? মহিলা খোৱাত যে লোকক যে ঠগি আছ, মগজ খোৱাহঁত